মই ভোট দিলোঁ বহুত আশাবাদী 100% আশাবাদী বিজেপিৰ জয় জয়কাৰ হ'ব। মই বৰ্তমান এই এলেকাখণ্ড মোৰ টিংখাং সমষ্টিলৈ গুচি যোৱাত পঞ্চায়তৰ নিৰ্বাচনৰ বাবে মোৰ ভোটৰ অধিকাৰটো ইয়াতে থকা বাবে মই চেণ্টাৰত দিবৰ কাৰণে আহিলোঁ আমাৰ কুশলনগৰ প্ৰাথমিক বিদ্যালয়। গতিকে আমাৰ খোৱাং সমষ্টিটো খুব সুন্দৰ হ'ব ৰিজাল্ট। ৰাইজে প্ৰগতিৰ হকে ভোট দিছে, ৰাইজে উন্নয়নৰ হকে ভোট দিছে। গতিকে উন্নয়ন যি চৰকাৰে কৰিছে সেই চৰকাৰকে ভোট দিব আৰু ৰাইজে আন্তৰিকতাৰে আমাক আঁকোৱালি লৈছে। সকলোৱে আমাৰ প্ৰাৰ্থী যিমানবিলাক আছে চবেই জয়যুক্ত হ'ব আৰু মই শুভক্ষণত যিমানবিলাক মোৰ দলৰ বাহিৰৰ বিৰোধী শাসক সকলো দলৰ প্ৰাৰ্থীলৈ মই শুভকামনা জনাইছোঁ যাতে তেখেতলোকৰ নিজৰ নিৰ্বাচনী ৰণত সকলোৱে জয়যুক্ত হ'ব পাৰে। ধন্যবাদ। নাই, তেনেকুৱা প্ৰিণ্টিং মিষ্টেকৰ কাৰণে কেতিয়াবা তেনেকুৱা হ'ব পাৰে। এনেকুৱা এইবিলাকতো আৰু কাগজে কৰা কামহে, ক'ৰবাত 2-4টা হ'ব পাৰে, কিন্তু 2 জেগাত নাম থাকিলেও ভোটাৰজনে এজেগাতেই ভোট দিব পাৰিব, কাৰণ যিহেতুকে এটা চিন দিয়া যায়। এতিয়া মই চিনটো লোৱাৰ পাছত মই ক'তোৱে ভোট দিব নোৱাৰোঁ। মোক প্ৰথমে আঙুলিটো চেক কৰিব, চেক কৰাৰ পাছত তেওঁ ক'ব যে আপুনি ভোট দিলে। গতিকে দিয়া মানুহজনেতো মই দুবাৰ দিবও নোৱাৰোঁ আৰু যিকোনো ধৰণৰ বুজি পোৱা মানুহে কেতিয়াও দুবাৰ ভোট দিবলৈ নাযায়। যিবিলাক মানুহে প্ৰক্সি ভোট দিবৰ কাৰণে চেষ্টা কৰে, অবৈধভাৱে ভোট দিবলৈ চেষ্টা কৰে, তেওঁলোকে তেনেকুৱা কাম কৰিব পাৰে। সাধাৰণ জনতাই তেনেকুৱা নকৰে। কিছুমান ৱাৰ্ডত বিজেপিৰে 2জন কেণ্ডিডেট উঠিছে। নাই, এইবাৰতো বিজেপিৰ বুলি নাই। ৱাৰ্ড মেম্বাৰবিলাকৰ মাজত কোনো আমাৰ দলীয় প্ৰতিদ্বন্দ্বিতা নাই। ৰাইজে যিগৰাকী মানে প্ৰাৰ্থীক ভাল পায় সেইগৰাকীকে ভোট দিব, সেইগৰাকীকে আগবঢ়াই লৈ যাব। কাৰণ এবাৰ না কংগ্ৰেছ বুলি আছে, না AGP বুলি আছে, নে বিজেপি বুলি আছে। কাউন্সিলৰ জিলা পৰিষদ দলৰ প্ৰাৰ্থিত্বত লৈ পেলাই উঠিছে, কিন্তু কোনো ৱাৰ্ড মেম্বাৰ এবাৰ কোনো প্ৰাৰ্থী নাই। ভাল মানুহজনক ভোট দিব। গতিকে আমি ৰাইজলৈ আহ্বান যে নিজৰ স্থানীয় প্ৰতিনিধিজনক, যোগ্য প্ৰতিনিধি এজনক নিৰ্বাচন কৰি তেওঁলোকে আগুৱাই দিয়ক, যাতে অনাগত দিনত ৱাৰ্ড মেম্বাৰজন বিজয়ী হৈ ৰাইজৰ বাবে ভাল কাম কৰিব পাৰে, ৰাইজৰ মাজত থাকি কাম কৰে। ৱাৰ্ড মেম্বাৰ হৈ ঘৰত বহি থকা মানুহজনৰতো কাম নাই। গতিকে ৰাইজৰ মাজত যি থাকিব তেওঁকে ৱাৰ্ড মেম্বাৰ পাতি ল'ব লাগে। ধন্যবাদ। পিংকি চলিহা শইকীয়া। ভোট দিলে? ভোট দিলোঁ। প্ৰথম ভোটটো মই দিছোঁ। কিমান আশাবাদী? আশা বহুত, একদম সম্পূৰ্ণ আশা। কেনেকুৱা চলিছে এতিয়ালৈকে আপোনাৰ কেন্দ্ৰত? কেন্দ্ৰত মোটামুটি ঠিকে চলি আছে আৰু ৰাইজ ওলাই আহিছে। বিশেষকৈ মানে ৰাতিপুৱা অকণমান ভিৰ লগাৰ কাৰণে কিছু লোকে চাই মেলি গুচি গৈছেগৈ। ওচৰতে ঘৰ, আকৌ দিমহি আহিব ৰাইজ ওলাই। কিমান ভোট আছে আপোনাৰ কেন্দ্ৰত? মোৰ ইয়াত 942। এতিয়ালৈকে কিমান পাৰ্চেণ্ট আছে? 30% মান গৈছে এতিয়া।